শোণিতপুৰ জিলাৰ অন্তৰ্গত ঠেলামৰাত অব্যাহত আছে চোৰৰ সন্ত্ৰাস। যোৱাকালি নিশা ঠেলামৰাৰ একঘৰত প্ৰৱেশ কৰি ৩টা তলা ৭টা লকাৰ ভাঙি লণ্ডভণ্ড কৰিলে চোৰে। গৃহস্থৰ ঘৰৰ পৰা নগদ ৩০,০০০ টকাৰ লগতে সোণ ৰূপৰ অলংকাৰ লৈ উধাও হ'ল চোৰ। আনকি চতুৰ চোৰে চিচিটিভি কেমেৰাও কৰিলে বিনষ্ট। চাৰিওফালৰ পৰা চিচি কেমেৰা সংযোগ থকা ঠেলামৰাৰ কাঠনিবাৰীত জয়দেৱ চৰকাৰ নামৰ লোকজনৰ ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি চোৰে চলালে চাফাই অভিযান। উল্লেখ্য যে কৰ্মসূত্ৰে ইটানগৰত থকা এই পৰিয়ালটোৱে ঘৰখনৰ গ্ৰাউণ্ড ফ্ল'ৰটো ভাড়া দিছিল যদিও সেইদিনা ভাড়াতীয়া কোনো নাছিল। সেই সুযোগ গ্ৰহণ কৰি চোৰে চলালে চাফাই অভিযান। এই সন্দৰ্ভত ঠেলামৰা আৰক্ষীক জনোৱাৰ পিছতেই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে যদিও বৰ্তমানলৈকে কোনো সংসূত্ৰ উলিয়াব পৰা নাই। অঞ্চলটোত সঘনাই চুৰিৰ ঘটনা সংঘটিত হোৱাত এতিয়া চিন্তিত হৈ পৰিছে স্থানীয় ৰাইজ। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম সংবাদ ২৪ ঘণ্টা।